চলি আছে ইস্যুটো আপোনাৰ ইণ্ডিয়াজ গট লেটেণ্টত যিটো ধৰক আপোনাৰ মানে গালি গালাজ চলি আছে, গালি গালাজৰ শ্ব' বুলি কৈছে, কিন্তু আল্টিমেট কথাটো হৈছে গালি গালাজৰ শ্ব'টো সেইটো আগৰ পৰাই চলি আছে, সেইটো আজিৰ ডেটত নহয়, সেইটো কিবা এটা ইস্যু লুকাবৰ কাৰণে সেইটো এটা ইস্যু বনাই লাভ নাই। ঠিক আছে, অসমত এতিয়া অসমৰ বাজেটত অসমক কি দিছে সেইটো কথা আমাৰ চিন্তা কৰিব লগা এটা কথা যে অসমে বাজেটত এবাৰ কি পালে। ঠিক আছে, এতিয়া চবতকৈ ডাঙৰ কথাটো হাস্যকৰ এটা বহুত ডাঙৰ কথা যে কি অসমৰ পুলিচকো এতিয়া টিআৰপি লগা হৈছে। চিএমকতো লাগিছিলে টিআৰপি, চিএমতো ডেইলি ফেচবুক লাইভ যায়, তে এতিয়া চিএমক টিআৰপি লগাৰ লগে লগে এতিয়া মানে আদাক দেখি উঠিল গা বোলে কেকুৰীয়া বোলে মোকো খা, তো সেনেকুৱা টাইপৰ কথা হৈছে বোলে চবকে এতিয়া টিআৰপি লগা হৈছে। তো মুম্বাইৰ কেছ অসমৰ পুলিচে ইয়াৰে পৰা যাই কিনে তাতে ইনভেষ্টিগেশ্যন কৰিছে, কোনো এইটো মানে দেট ইজ মিনিংলেছ। আৰু মিনিংলেছ কাম মই এইখিনিয়ে ক'লোতো, যিবিলাক কৰিব লগা ইস্যু আছে, যিবিলাকত ইনভেষ্টিগেশ্যন কৰিব লাগে, এতিয়া আজি যোৰহাট, নগাঁও, শিৱসাগৰ, আজি অসমৰ যিমানবোৰ জাগা আছে চবতে দেখোন ড্ৰাগছ ভৰ্তি হৈ আছে। ড্ৰাগছৰ